আমাৰ দাবী মানিব লাগিব আমাৰ দাবী মানিব লাগিব আমাৰ ৰংনাম চলিছে বিজেপি চৰকাৰ মুৰ্দাবাদ বিজেপি চৰকাৰ মুৰ্দাবাদ বিজেপি চৰকাৰ কালিৰ পৰা একেটা চিন হৈ আছে তালৈ গৈছো পানী ওলাই আছে অথচ আমাৰ ইয়াত আৰু পানীখিনি নাছিলে আমাৰ ৰাস্তা অলমষ্ট শুকাই গৈছিলে ওলাই গৈছো আধা ঘণ্টাত খবৰ পাইছো পানী আহি কিনে গোটেই আমাৰ ঘৰৰ ভিতৰত এতিয়ালৈকে ষ্টিল ঘৰৰ ভিতৰত আছে 1 ইঞ্চু পানী নমা নাই কিন্তু তাতে সিহঁতি কৈ আছে কাম কৰি আছে যদি কাম কৰি আছে সিহঁতি পানীখিনি গৈ আছে আমাৰ পানীখিনি কেলে যোৱা নাই সিহঁতক সুধিলে কৈ সিহঁতৰ আইডিয়া সিহঁতৰ যদি সিহঁতি নাজানে কোনে জানিব এইটো কথা সিহঁতিহে জানিব লাগে ডিচেম্বৰ জানুৱাৰীত হৈ থাকে মোৰ মতে কাণত তেল দি হৈ থাকে তাৰ পাছত যেতিয়া আমাৰ ইয়াত 1 নম্বৰ মেটেকা চাফা নকৰিলে আমি ইমান ফোন কৰিছো ইমান ফোনৰ ওপৰত ফোন কৰিছো যে ছাৰ আপোনালোকে কেতিয়া হৈ গ'ল নহয় আমি গৈ আছো নহয় মানুহ পঠিয়াইছো নহয় মিউনিচিপালিটিয়ে কয় আপোনালোকৰ ইএনডি বিভাগৰ মানুহে কয় নহয় মিউনিচিপালিটিক দিয়া হৈছে তেওঁবিলাকৰ এইবোৰ গাখিলতিৰ কাৰণে আজি এনেকুৱা অৱস্থা আমি ভুক্তভোগী হৈছো তেওঁলোকৰতো একো নাই তেওঁলোকে আৰামত থাকিব আমাৰ কষ্ট হৈছে আজি আমাৰ ইমান বস্তু বাহানি ডুবিছে মানুহ ইয়াত ইমান অহা যোৱা কষ্ট হৈছে ল'ৰা ছোৱালী আজি সামাৰ ভেকেশ্যন স্কুল বন্ধৰ কাৰণে আজি অকণমান ৰেহাই নহ'লে তো স্কুল হ'লেতো আমাৰ যেনেকৈ হওক এক আঁঠু এবুকুত পানী আমি ইয়াত আহিবলগীয়া হয় সেইকাৰণে এই জল্দি এইখিনি সমাধান কৰিবলৈ তেওঁলোকৰ একো উপায় নাই নে কালি আমি দেখিলো যে ইমান পানী হ'ল গৈ তাত ক'লো যে ছাৰ পানী নহয় বোলে আমাৰ ঠিক হৈ যাব ৰ'ব আপোনালোকে এতিয়া আমি কালভাৰটো ভাঙিছো ঠিক হৈ এতিয়ালৈকেচোন কোনো আমাৰ পানী ওলোৱাও নাই যেতিয়া আমি দেখিলো যে ৰ'দ আহি আছে ৰ'দটো দিয়াৰ পাছত যদি পানীটো নকমে বৰষুণ দিছে বোলে নহয় পানী হৈছে আমি মানুহক দুখ দিম এতিয়া আমি কাক দুখ দিম তেওঁবিলাকে এইটো কাণ্ড কৰিছে কোনে এবাৰ কৈ জালানে পানী এৰি দিছে এবাৰ কৈছে বাগানৰ পৰা পানী এৰি দিছে কেলে পানীৰ কিবা একো সমাধান নাই নেকি নলাটো কিয় চাফা নকৰে তেওঁলোকে বাৰিষা দিনতে আমি নাজানো কোনে জানিব আমি জানিম নেকি আমি ইঞ্জিনিয়াৰ হয় নেকি সিহঁতি জানিব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110